Hello students, this is Pranjal sir, Director of Dasonic Classes. So, আজি আমি এটা নতুন চেপ্টাৰ পঢ়িব গৈ আছো। আজি চেপ্টাৰটোত আমি ক্লাছ 12 এটা ইজি চেপ্টাৰ লৈছো। সেই চেপ্টাৰটো হৈ আছে আমাৰ ডুৱেল নেচাৰ অফ মেটাৰ। ডুৱেল নেচাৰ অফ মেটাৰ, ঠিক আছে? ডুৱেল নেচাৰ অফ মেটাৰ। তো ইয়াত আমাৰ একচুৱেলি আহে কিমান মাৰ্ক? 4 মাৰ্কস আহে। 4 মাৰ্কস আহে, ঠিক আছে? बोर्ड लेवल जेनेरेली 2+2 बेस কৰি পেলাই দুটা কোৱেশ্চন জেনেৰেলি আমাৰ হায়াৰ সেকেন্ডাৰী যে কাউন্সিল আৰু সিবিএসই পেপাৰ আছে তাত 2+2 মাৰ্ক কৰি আমাৰ দুটা কোৱেশ্চনস আহে কিন্তু যদি আমি এন্ট্ৰেন্স লেভেলত চাও এই গুটেই বস্তুখিনি মডাৰ্ন ফিজিক্সৰ আন্ডাৰত আহি যায় আৰু তাৰ পৰা এই সেকশনটোৰ পৰা ডেফিনেটলি এটা কোৱেশ্চনস আমাৰ এজ এ নিট লেভেলত পেপাৰত থাকে, ঠিক আছে? তো আজি ক্লাসটোত আমি এই চেপ্টাৰটো আমি ডিটেইলিংত আমি পঢ়িবলৈ গৈ আছো, ঠিক আছে? তো চেপ্টাৰটো আৰম্ভ কৰোঁতে প্ৰথমতে আমি জানিব লাগিব যে এমিশন ইলেক্ট্ৰন এমিশন কি হয়নো, ঠিক আছে? তো ইলেক্ট্ৰন এমিশন কি হয় বুলি জানিবলৈ যাওঁতে এজ এ হোল এখন যদি এখন মেটেল সাৰফেস হয় এখন মেটেল সাৰফেস, ঠিক আছে? মেটেল সারফেসৰ সদায় সারফেসত ইলেক্ট্রন থাকে, ঠিক আছে? যদি সারফেসত ইলেক্ট্রন থাকে এই সারফেসত ইলেক্ট্রনবোৰ আছে, ঠিক আছে? সারফেসত ইলেক্ট্রনবোৰ আছে তো এই মেটেল সারফেসৰ পৰা এটা ইলেক্ট্রন উলিয়াই লৈ যোৱা যিটো প্ৰসেস এই প্ৰসেসটোকে আমি কি বুলি কৈ আছো? ইলেক্ট্ৰন এমিশন বুলি কৈ আছো, ঠিক আছে? তো মেটেল সারফেসৰ পৰা ইলেক্ট্ৰন ইজেক্ট আউট হোৱা যিটো প্ৰসেস তাক আমি কি বুলি কলো? ইলেক্ট্ৰন এমিশন বুলি কলো, হৈ আছে? তো ইলেক্ট্ৰন এমিশন আমি কেনেকে কৰিব পাৰো, ঠিক আছে? তো এতিয়া আমি গৈ আছো টাইপস অফ ইলেক্ট্ৰন এমিশনস। তো এতিয়া টাইপস অফ ইলেক্ট্ৰন এমিশন চাবলৈ যাওঁতে এই যিখিনি ইলেক্ট্ৰন থাকে মেটেল সারফেসত তাক আমি কি নাম দিছো? ফ্ৰী ইলেক্ট্ৰন। তাৰ নাম কি হৈ আছে? ফ্ৰী ইলেক্ট্ৰন। আৰু এই গোটেই প্ৰসেসটোৰ নাম কি হৈ আছে? ইলেক্ট্ৰন এমিশন, ঠিক আছে? ইলেক্ট্ৰন এমিশন হৈ আছে গোটেই প্ৰসেসটোৰ নাম হৈ আছে। দেন ফ্ৰী ইলেক্ট্ৰন কোনবোৰ হৈ আছে? যিবোৰ ইলেক্ট্ৰনৰ কাৰণে একচুৱেলি মেটেলত কণ্ডাকশনছ হয় দিস ইলেক্ট্ৰনছ আৰ নন এজ ফ্ৰী ইলেক্ট্ৰনছ, ওকে? এণ্ড দেন এজ এ হোল এতিয়া আমি গৈ আছো ইলেক্ট্ৰন এমিশন প্ৰসেসত গৈ আছো আমি, ঠিক আছে? তাৰ কাৰণে আমি গৈ আছো টাইপস অফ ইলেক্ট্ৰন এমিশন, ঠিক আছে? টাইপস অফ ইলেক্ট্ৰন এমিশনস। এতিয়া আমি ফার্স্ট টপিকটো আমি পাই আছো যেটো ফার্স্ট টপিক মানে ফার্স্ট পয়েন্ট হৈ আছে যে ইলেক্ট্ৰন এমিশনৰ ফার্স্ট প্ৰসেসটো হৈ আছে আমি তাৰ নাম দিছো থাৰ্মো আয়নিক এমিশন, ঠিক আছে? কি নাম দিছো আমি? থাৰ্মো আয়নিক এমিশন, ঠিক আছে? পুৰা মন কৰিবা। সেকেন্ড প্ৰসেসটো নাম দিছো আমি, সেকেন্ড প্ৰসেসটো নাম হৈ আছে ফটো ইলেক্ট্ৰিক এমিশন। কি নাম দিছো আমি? ফটো ইলেক্ট্ৰিক এমিশন। 3 নম্বৰটো আমি নাম দিছো যে হল সেকেন্ডাৰী এমিশন। কি নাম দিলো আমি? সেকেন্ডাৰী এমিশন, ঠিক আছে? সেকেন্ডাৰী এমিশন। ফোর্থ প্রসেসটো নাম দিলো আমি ফিল্ড এমিশন। কি নাম দিলো আমি? ফিল্ড এমিশন, ঠিক আছে? একেলগে ধৰিব পাৰিছা? মই নামকেইটা কৈ দিছো প্ৰথমে। তো আমি নামকেইটা কওঁতে এতিয়া আমি প্ৰথম গৈ আছো যে থাৰ্মো আয়নিক এমিশন কি হয়নো? থাৰ্মো আয়নিক এমিশন কি হয় বুলি ক'লে ধৰি লৈছো এখন মেটেল সারফেস, ঠিক আছে? এখন মেটেল সারফেস। এই মেটেল সারফেস মেটেল বুলি কওঁতে সাপোজ এডাল ওয়াৰ বুলি কনসিডাৰ কৰিছো। এই ওয়াৰলৈ যেতিয়া আমি হিট দিম, হিট দিয়াৰ লগে লগে সারফেসখনত যিখিনি ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনখিনি কি হ'ব? ওলাই যাব, ঠিক আছে? মানে ঘড়িপকি মেইন কথাটো হ'ল সারফেসৰ পৰা ইলেক্ট্ৰন উলিয়াব লাগে, ইলেক্ট্ৰন ইজেক্ট আউট কৰিব লাগে, ঠিক আছে? যদি ইলেক্ট্ৰন ইজেক্ট কৰিব লাগে তো এই প্ৰথমতে কৈছো যদি আমি হিট দিওঁ
যদি আমি হিট দিওঁ হিট দিয়াৰ লগে লগে ইলেক্ট্ৰন মেটেল সাৰফেসৰ পৰা ওলাই আহিব ঠিক আছে ওলাই আহিব তো সেই হিট দি পেলাই যদি ইলেক্ট্ৰনখিনি ইজেক্ট আউট কৰোঁ সেই প্ৰচেছটোৰ নাম হ'ল কি থাৰ্মো আয়নিক এমিশনছ ধুনীয়াকৈ চাগে বুজি পাইছা ডাউট লগা নাই চাগে তাৰ পিছত নেক্সট প্ৰচেছটোত গৈ আছো আমি ধৰি লোৱা এটো গৈ আছো আমি এখন আমাৰ সাৰফেস এখন ইয়াত আমাৰ ইলেক্ট্ৰন আছে ইয়াত ইলেক্ট্ৰন আছে ইলেক্ট্ৰন সানলাইট আহিছে সানলাইট আহি ইয়াত পৰিছে সানলাইট আহি ইয়াত খুন স্ট্ৰাইক কৰিছে সানলাইট আহি স্ট্ৰাইক কৰোতে সানলাইট আহি স্ট্ৰাইক কৰাৰ লগতে সানলাইট বুলি কওঁতে সানলাইট ইজ এ পাৰ্টিকল নেচাৰ আছে ঠিক আছে এনাৰ্জি অফ এ ফটন কি ঠিক আছে এজ এ হোল সানলাইট ইজ এ কনস্টিটিউট অফ পাৰ্টিকলছ ঠিক আছে দেন নাম্বাৰছ অফ পাৰ্টিকলছ বহুত বেছি থাকে কিমান থাকে এইচ নিউ হৈ আছে এটা পাৰ্টিকুলাৰ এনাৰ্জি তো সেই এনাৰ্জিৰে সৈতে যেতিয়া সানলাইট আহি পেলাই এই ইয়াত সাৰফেসত পাৰ্টিকুলাৰ খুন্দা মাৰোতে ইয়াৰ পৰা ইলেক্ট্ৰন খুন্দা মাৰিলে নহয় ই ওলাই গুচি গ'ল ঠিক আছে খুন্দা মাৰোতে ওলাই গুচি যায় ঠিক আছে এই যে ইলেক্ট্ৰন সানলাইটৰ কাৰণে যে ওলাই গ'ল তাক আমি কি নাম দি থলো ফটো ইলেক্ট্ৰিক এমিশন নাম দিলো ঠিক আছে বুজি পাইছা তাৰ পিছত এই যে ইলেক্ট্ৰনটো যে ইয়াৰ পৰা ওলাই যে একন জায়গাত পালেগে এতিয়া ধৰিলো আৰু এখন মেটেল সাৰফেস আছে মেটেল প্লেট আছে ইয়াতো কি আছে ইলেক্ট্ৰন আছে সাৰফেসত ঠিক আছে ইয়াতো সাৰফেসত আছে ফটো ইলেক্ট্ৰিক এমিশনত এটো ইনসিডেন্ট লাইট আৰু এটো ইজেক্টেড ফটন এই ইজেক্টেড পাৰ্টিকলটো আহি পেলাই যদি ইয়াক খুন্দা মাৰে ইজেক্টেড পাৰ্টিকলটো আহি যদি ইয়াক খুন্দা মাৰে ইয়াৰ পৰা ওলাই যাব ঠিক আছে তো এটো হৈ আছে প্ৰাইমেৰী ইলেক্ট্ৰন প্ৰাইমেৰী ইজেকশন এটো হৈ আছে এই যেটো ইলেক্ট্ৰন ওলাই গ'ল ইয়াৰ নাম কি দিছো আমি সেকেন্ডাৰী এমিশন ইয়াৰ নামটো কি সেকেন্ডাৰী এমিশন ঠিক আছে বুজি পাইছা তাৰ পিছত আমি গৈ আছো যদি হে মই এখন মেটেল সাৰফেস ইয়াৰ এক্ৰছত মই হাই ভোল্টেজ পটেনশিয়েল যদি এপ্লাই কৰি দিও হাই ভোল্টেজ পটেনশিয়েল এপ্লাই কৰিলে এই সাৰফেস খনৰ ইয়াতো কি আছে ইলেক্ট্ৰন আছে তো এই ইলেক্ট্ৰন বিলাক কি হ'ব যেটো হাই ভোল্টেজ এপ্লাই কৰা মানে হাই ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিছো হাই ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰা মানে ইনডাইৰেক্টলি মিনিংটো কি এজ আমি এজ E = V/L পঢ়িছো না ইলেক্ট্ৰিক ফিল্ড হাই মানে লেংথ যদি সেমে থাকে ইনডাইৰেক্টলি কি বুজায় পটেনশিয়েল বেছি বুজায় মানে যদি মই ইয়াত হাই পটেনশিয়েল এপ্লাই কৰো ইয়াত এজ এ হোল হাই ইলেক্ট্ৰিক ফিল্ড এখন জেনাৰেট হ'ব হাই ইলেক্ট্ৰিক ফিল্ড এখন যেতিয়া জেনাৰেট হ'ব ইয়াৰ পৰা ইলেক্ট্ৰনবোৰ কি হ'ব ইজেক্ট আউট হ'ব এই যে ইলেক্ট্ৰনবোৰ যে ইজেক্ট আউট হ'ব ইজেক্ট আউট হোৱাকে আমি কি বুলি কম ফিল্ড এমিশন বুলি কম ঠিক আছে ফিল্ড এমিশন তো এতিয়া আমি এজ এ হোল প্ৰথম পঢ়িলো ফ্ৰী ইলেক্ট্ৰনৰ পিছত আমি পঢ়িলো ইলেক্ট্ৰন এমিশন আমি 4 টাইপস বুলি কলো থাৰ্মো আয়নিক এমিশন ফটো ইলেক্ট্ৰিক এমিশন সেকেন্ডাৰী এমিশন এণ্ড ফিল্ড এমিশন থাৰ্মো আয়নিক এমিশনত যেতিয়া আমি হিট এপ্লাই কৰিম ঠিক আছে টেম্পাৰেচাৰ বা হিট এপ্লাই কৰাৰ লগে মেটেল সাৰফেসখন গৰম হলে তাৰ পৰা ইলেক্ট্ৰন আৰু মেটেল সাৰফেসৰ মাজৰ বন্ডিংটো এই ইলেক্ট্ৰন আৰু মেটেল সাৰফেসৰ মাজৰ বন্ডিংটো উইক হ'ব আৰু সেই মুহূৰ্ততে ইলেক্ট্ৰন ইজেক্ট আউট হ'ব ফটো ইলেক্ট্ৰিক এমিশন মানে কি কলো এখন মেটেল প্লেট আছে সানলাইট আহি স্ট্ৰাইক কৰিছে সানলাইট আহি স্ট্ৰাইক কৰোতে ইয়াৰ পৰা ইলেক্ট্ৰন কি হৈ গৈছে ইজেক্ট আউট হৈছে ইয়াৰ নাম কি দিলো ফটো ইলেক্ট্ৰিক এমিশনত যেটো ইলেক্ট্ৰন ওলাই গ'ল সেই ওলাই যোৱা ইলেক্ট্ৰনটোৱে গৈ যদি বেলেগ এখন মেটেল প্লেটত খুন্দা মাৰি তাৰ পৰা যদি ইলেক্ট্ৰন যদি ইজেক্ট আউট কৰি আছে সেই প্ৰচেছটোৰ নাম আমি কি দিছো সেকেন্ডাৰী এমিশন তাৰ পিছত যদি আমি এখন হাই ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰো এখন মেটেল সাৰফেসত হাই ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিলে তাৰ পৰা যদি ইলেক্ট্ৰন ইজেক্ট আউট হয় তো সেই প্ৰচেছটোৰ নাম আমি কি দিলো ফিল্ড এমিশন নাম দিলো ঠিক আছে তেনেকলৈকে বুজি পাইছা ধুনীয়াকে ডাউট লগা নাই দেন একলৈকে বুজাৰ পিছত আমি এমিশন কাককৈ আমি হেখিনি বস্তু ভালদৰে বুজি পালো আমি ঠিক আছে তো ইয়াৰ পিছতে এতিয়া আমি গৈ আছো নেক্সট প্ৰসেসটো যে হোৱাট ইজ ফটো ইলেক্ট্ৰিক ইফেক্ট ঠিক আছে কি পঢ়িব গৈ আছো ফটো ইলেক্ট্ৰিক ইফেক্ট বুলি কওঁতে কি হৈ আছে sunlight is the energy of photon মানে energy ঠিক আছে energy of photon
হৈ আছে সানলাইটৰ কনস্টিটুয়েন্ট এনাৰ্জি তো সানলাইটৰ এনাৰ্জিৰ কাৰণে ফটো ঠিক আছে মানে ফটন এনাৰ্জি কাৰণে যদি মই ইলেক্ট্ৰিক যদি মই কাৰেন্ট পাওঁ তো সেই প্ৰসেছটোকে আমি কি নাম দি থৈছো ফটো ইলেক্ট্ৰিক ইফেক্ট ঠিক আছে ধুনিয়াকে বুজি পাইছা তো এতিয়া আমি গৈ আছো যে ফটো ইলেক্ট্ৰিক ইফেক্টটো আমি এজ এক্সপ্লেইন কৰিব গৈ আছো ঠিক আছে এক্সপ্লেইন কৰিবলৈ যাওঁতে মই এটা ইভাকুৱেটেড মই এটা গ্লাছ টিউব লৈছো ঠিক আছে তো ইভাকুৱেটেড গ্লাছ টিউব লৈছো ইয়াত সাপোজ সান আছে ঠিক আছে ইয়াত সাপোজ সান আছে তো ইয়াত মোৰ এজ হল কি আছে ক্যাথড প্লেটখন আছে আৰু ইয়াত মোৰ এনড প্লেটখন আছে ঠিক আছে ক্যাথড প্লেটৰ পৰা আহিছে তো ক্যাথড প্লেটৰ লগত এজে হল নিগেটিভ আৰু ইয়াৰ লগত মই পজিটিভ বা বহুত কিতাপত ইয়াতে কমিউটেটৰ ইউজ কৰে কমিউটেটৰ ইউজ কৰি পেলাই ফিগাৰটো তোমাৰ দেখায় আৰু ঠিক আছে তো মেইন গুটে বস্তুটো মই তোমালোকক এজে হল এটা ব্যাটাৰী সেল দি দেখাই থৈ দিছো আৰু তো যেতিয়া কি হ'ব সানলাইট আহিব মেটড হল ক্যাথড প্লেট এখন এনড প্লেট ঠিক আছে ইয়াৰ পৰা সানলাইট আহিছে আহি ইয়াৰ ষ্ট্ৰাইক কৰিছে ক্যাথড প্লেটত ষ্ট্ৰাইক কৰিছে ষ্ট্ৰাইক কৰাৰ পিছত কি হৈছে মই নাজানো আৰু মই খালি কৈছো যে এটো এটা ইভাকুৱেটেড গ্লাছ টিউব ইয়াত এখন কি আছে এখন আমি এখন প্লেট ৰাখিছো প্লেটখন ট্ৰান্সপাৰেন্ট প্লেট ট্ৰান্সপাৰেন্ট ই কি কৰি আছে আল্ট্ৰাভায়োলেট যিখিনি লাইট আছে সেইখিনি যাবলৈ দিছে তাৰ মাজে ঠিক আছে গৈ পেলাই ক্যাথড প্লেটত পৰিছে ইফালে এনড প্লেটখন আছে তাৰ লগত এটা ব্যাটাৰী ভোল্টেজ সি কানেক্ট কৰি থৈছে ঠিক আছে তো তাকে নকৰি বহুতত কি কৰা হয় মই নে দেখাই দিছো দিয়া কিছু যেতিয়া বহুতত কি কৰে বস্তুটো বহুতত তোমাৰ এনেকে দেখায় এটো এটা কমিউটেটৰ বুলি কয় ইয়াত এমিটাৰ ভলমিটাৰ এটা ব্যাটাৰী সেল ভি লগাই দিয়ে ইয়াত এটা ৰিঅস্টেট লগাই দিয়ে ৰেজিস্ট্যান্স লগাই দিয়ে ঠিক আছে তো মই কৈছো যে এজ হল আমি এই ফিগাৰটোৰ ইয়াতো তুমি যদি ইচ্ছা কৰা ভলমিটাৰ ইয়াতো এমিটাৰ লগাই ব্যাটাৰী সেলটো ইয়াত লগাই দিলেও হ'ব এই কথাটো একেটাই আৰু তো এতিয়া ফটোইলেক্ট্ৰিক ইফেক্টত কি হৈ আছে মই নাজানো এই ইয়াত মই কি কৰিছো যেতিয়া এজে হল ইয়াত মই এনেকে ঢাকি ৰাখিছো এই যেটো মানে উইন্ডো আছে উইন্ডোখন মানে ঢাকি ৰাখিছো ইয়াত এমিটাৰে একো ৰিডিং দেখুৱা নাই ভলমিটাৰে একো ৰিডিং দেখুৱা নাই আৰু যেতিয়া মই এনেকে ওপেন কৰি দিছো তেতিয়া এমিটাৰ আৰু ভলমিটাৰে ৰিডিং দেখাইছে ঠিক আছে তো ইয়াৰ পৰা এটা বস্তু কনফাৰ্ম কি হৈ গল যেতিয়া সানলাইট ক্যাথড প্লেটত পৰে ইয়াত এজে হল কি হৈ আছে এলানে কারেন্ট প্রডিউস হয় মানে সানলাইটৰ কাৰণে কারেন্ট এটা প্রডিউস হয় হেতু আমি বস্তু এজ এ হোল গম পালো তো ইয়াত একচুয়ালি এটা তেনে হলে হৈ আছে কি মিলি চাবলে গলে এটি আমি ফটোইলেক্ট্ৰিক ইফেক্টটো চাব গৈছো যেতিয়া সানলাইটৰ পৰা সাফিসিয়েন্ট এনাৰ্জি লাইট আহি ক্যাথড প্লেটত পৰে ক্যাথড প্লেটৰ পৰা হি ইলেক্ট্ৰন ইয়াত এমিশন হয় ইলেক্ট্ৰন ইয়াৰ পৰা ওলাই আহে ঠিক আছে ইলেক্ট্ৰনবোৰ ওলাই আহে ওলাহাৰ পিছত ইলেক্ট্ৰনবোৰটো ওলাই আহিল ইলেক্ট্ৰনবোৰ এতিয়া ওলাই ফ্ৰী হৈ আছে তো সেই সময়ত কাখত কি আছে এনড প্লেটখন আছে আৰু এনড প্লেটখন কাৰ লগত কানেক্ট হৈ আছে এজ এ হোল তোমাৰ এনড প্লেটখন পজিটিভৰ লগত কানেক্ট হৈ আছে যেতিয়া পজিটিভৰ লগত কানেক্ট হৈ আছে এনড প্লেটখনে ইলেক্ট্ৰনখিনি কি কৰিব তাৰ পিনে অ্যাট্ৰাক্ট কৰিব দেন ইলেক্ট্ৰন ইয়াত পৰা ইজেক্ট আউট হৈ পেলাই এজ এ হোল থ্ৰু ভ্যাকুয়াম গৈ পেলাই কি হলগে এনড প্লেট পালেগে ঠিক আছে তো ইলেক্ট্ৰন ইয়াৰ পৰা গৈ যেতিয়া এনড প্লেট পাবগে এই যেটো এমিশন হৈছে ঠিক আছে এই যে এমিশনটো হল ইয়াত ক্যাথডৰ পৰা ইলেক্ট্ৰন এনডলৈ মুভ কৰিলে ক্যাথডৰ পৰা এনডলৈ ইলেক্ট্ৰন মুভ কৰাটোকে কি বুলি কয় কারেন্ট প্ৰডিউস হল বুলি কয় কিন্তু এটো কিহৰ কাৰণে হল ডিউ টু ফটন এনাৰ্জি অফ লাইট যাৰ কাৰণে এই যেটো ইফেক্ট এই ইফেক্টৰ নাম কি হৈ আছে ফটো ইলেক্ট্ৰিক ইফেক্ট আৰু ইয়াত যেটো কারেন্ট প্ৰডিউস হয় সেই কারেন্টৰ নাম দিলেগে কি ফটো
ইলেক্ট্ৰিক কি বুলি ক'লে কাৰেণ্ট বুলি ক'লে ঠিক আছে ধুনীয়াকৈ চাগে বুজি পাইছে এইকণলৈকে ডাউট লগা নাই চাগে ঠিক আছে তো এতিয়া কথাটো হ'ল কি যে এই যে ফটো ইলেক্ট্ৰিক ইফেক্টটো যে বহিলোঁ ইয়াত কিছুমান লজ আছে তো লজবোৰ কি লজ অফ ফটো ইলেক্ট্ৰিক এমিশ্যন প্ৰথম লটো কি হৈ আছে এই যে ইলেক্ট্ৰন যে আহিব সানলাইট যে আহিব আহি যে ইয়াত যে মেটেল প্লেটত যে খুন্দা মাৰিব এইখন মেটেল প্লেট মানে কেথড প্লেটখন ইয়াত কি আছে ইলেক্ট্ৰন আছে ইয়াত ইলেক্ট্ৰন পুৰা ইলেক্ট্ৰন ভৰি আছে তো ইলেক্ট্ৰনবোৰ ইয়াৰ পৰা আহি যে খুন্দা মাৰিব এই সানলাইটৰ এনাৰ্জি কি হয় সাপোজ এইচ নিউ হয় নহয় তো এই সানলাইটৰটো ইন্টেন্সিটি নিউৰ ভ্যালু যিকোনো হ'ব পাৰে ঠিক আছে আমি এনাৰ্জি ইকুৱেল টু এইচ নিউ পাম এইচ হৈ আছে কি প্লাংক কনস্ট্যান্ট আৰু নিউ হৈ আছে ফ্ৰিকুৱেন্সি ঠিক আছে তো এতিয়া যিকোনো ৱে মানে ফ্ৰিকুৱেন্সি অফ লাইট আহিব পাৰে লাইট আহি পেলাই ইয়াত খুন্দা মাৰি পেলাই ইলেক্ট্ৰন উলিয়াব পাৰে কিন্তু ফটো এই ক্যাথডৰ পৰা ইলেক্ট্ৰন উলিয়াবলৈ হ'লে ইয়াৰ পৰা ইলেক্ট্ৰন উলিয়াবলৈ হ'লে মিনিমাম এটা ফ্ৰিকুৱেন্সি থাকিবই লাগিব ঠিক আছে মিনিমাম এটা ফ্ৰিকুৱেন্সি লাইট আহিবই লাগিব মানে কথাটো হ'ল কি ইয়াৰ পৰা ইলেক্ট্ৰনটো ওলাব কিন্তু ধৰি লও মই লাহেকেও মাৰিছো জোৰেৰেও মাৰিছো বহুত জোৰেৰেও মাৰিছো বহুত লাহেকেও মাৰিছো কিন্তু এটা পাৰ্টিকুলাৰ এনাৰ্জি পালেহে হি ওলাব সিমিলাৰলি ইয়াৰ পৰা ইলেক্ট্ৰনটো উলিয়াবলৈ হ'লে যেটো সানলাইট আহিব সানলাইটৰ এটা মিনিমাম এনাৰ্জি থাকিবই লাগিব ঠিক আছে হি মিনিমাম এনাৰ্জিটো পাবলৈ হ'লে এটোটো কনস্ট্যান্ট কাৰ ওপৰত ডিপেন্ডেন্ট ফ্ৰিকুৱেন্সিৰ ওপৰত ডিপেন্ডেন্ট ঠিক আছে সো যেটো মিনিমাম ফ্ৰিকুৱেন্সি লাইট আহিব এই মিনিমাম ফ্ৰিকুৱেন্সিটো কি বুলি কয় থ্ৰেজল ফ্ৰিকুৱেন্সি ঠিক আছে থ্ৰেজল ফ্ৰিকুৱেন্সি বুলি কয় আৰু যেটো মিনিমাম এনাৰ্জিৰে সৈতে ইলেক্ট্ৰনটো ওলাব তাক কি বুলি কয় ওয়াৰ্ক ফাংচন বুলি কয় ঠিক আছে তো তেনে হলে ফটো ইলেক্ট্ৰিক ইফেক্টৰ ফাৰ্স্ট লটো কি হৈ আছে যে ফটো ইলেক্ট্ৰিক এমিশন হ'বলে হলে ফটো ইলেক্ট্ৰিক ইফেক্টত যেটো সানলাইট আহিব সানলাইটৰ এটা মিনিমাম এনাৰ্জি থাকিব লাগিব আৰু সেই মিনিমাম এনাৰ্জিটো কি বুলি কয় এজ এ হোল মিনিমাম এনাৰ্জিটো কি বুলি কয় ওয়াৰ্ক ফাংচন বুলি কয় আছে আৰু এজ এ হোল সেই ফ্ৰিকুৱেন্সিটো কি বুলি কয় থ্ৰেজল ফ্ৰিকুৱেন্সি বুলি কয় ঠিক আছে তাৰ পিছত নাম্বাৰ 2 এই মেটেল প্লেটখনৰ পৰা যিখন ক্যাথড প্লেট আছে ইয়াত যিখন ক্যাথড প্লেটখনৰ পৰা ইলেক্ট্ৰন ওলাব কিমান ইলেক্ট্ৰন ওলাব মানে যিমান বেছি জোৰেৰে খুন্দা মাৰিম সিমান বেছিকৈ ওলাব ন তেনে হলে মেটেল প্লেটৰ পৰা ইলেক্ট্ৰন ইজেক্ট আউট হ'বলে হলে যিমান বেছি ইন্টেন্সিটি অফ লাইট ঠিক আছে যিমান বেছি হাই ইন্টেন্সিটি অফ লাইট আহিব হিমানে ইলেক্ট্ৰন বেছিকৈ ওলাব মানে কথাটো হ'ল কেনেকৈ ভাবা যে এখন মেটেল চাবি ইয়াৰ পৰা ইলেক্ট্ৰন ওলাবলৈ সাপোজ 2 জুল এনাৰ্জি লাগে মই যদি 5 জুল এনাৰ্জি মাৰো তেনে হলে 5 জুল এনাৰ্জি যদি মই খুন্দাটো মাৰো ইয়াৰ পৰা দুটা ইলেক্ট্ৰন ওলাব ঠিক আছে দুটা ইলেক্ট্ৰন ওলাব যদি মই 3 জুলত মাৰো এটা ইলেক্ট্ৰন ওলাব যদি মই 10 জুলত মাৰো পাঁচটা ইলেক্ট্ৰন ওলাব মানে যিমান বেছি হাই এনাৰ্জেটিক মানে হাই ইন্টেন্সিটি লাইট আহিব হিমান বেছি নাম্বাৰস অফ ইলেক্ট্ৰন ইয়াৰ পৰা ইজেক্ট আউট হ'ব মানে ইনডাইৰেক্টলি কথাটো হ'ল নাম্বাৰস অফ ইলেক্ট্ৰন ইজেক্ট আউট is directly proportional to the intensity of light that means high intensity of light then high numbers of ejections ঠিক আছে বুজি পাইছা তাৰ পিছত গৈ আছো ক্লাস কৰি আছো ৰবা তাৰ পিছত গৈ আছো নেক্সট এটা কথাটো 3 নম্বৰটোত গৈ আছো जिमान इंटेंसिटी ऑफ इंटेंसिटी तो जिमाने मिनिमम होबो 3 नंबर पॉइंट तो हां थर्ड पॉइंट तो इंटेंसिटी तो कथा কৈছো তো এটো তোমাৰ লাইট সানলাইট আহি খুন্দা মাৰিছে তো এজ এ হোল ধৰিল কথাটো 5 জুল এনাৰ্জি আহিছে 5 জুল আহিছে তো ইয়াত সাপোজ 1 জুল যদি এজ এ হোল
1 জুল যদি ইউজ হয় ইলেক্ট্ৰনটো ইয়াৰ পৰা উলিয়াবলৈ তেনেহ'লে বাকি 4 জুল বাকি 4 জুলেৰে কি হ'ব ইলেক্ট্ৰনটো মুভ কৰিব হয় নহয় 4 জুলৰ ইলেক্ট্ৰন মুভ কৰিব মানে ইন্টেন্সিটি মানে যিমান মানে ইয়াত ওয়ার্ক ফাংশনটো যিমান মিনিমাম হ'ব হিমানে কি হ'ব ইলেক্ট্ৰনটোৱে হিমানে কাইনেটিক এনাৰ্জি বেছিকে পাব ঠিক আছে তো সেইকেইটা আমাৰ কি হৈ আছে লজ অফ ফটোইলেক্ট্ৰিক ইফেক্ট আছে মই এপাক তোমালোকক ফটোইলেক্ট্ৰিক ইফেক্টটো পঢ়ি দিছো তো ইফেক্টটো কি আছে আমাৰ আছে ইয়াত মই ফাৰ্স্ট পইণ্টটো ক'লো সেকেন্ড পইণ্টটো ক'লো মই থাৰ্ড পইণ্টটো এবাৰ কৈ দিও ধুনিয়াকে বুজাই দিছো আছে যে ফৰ এ গিভেন সাবস্টেন্স देयर इज ए मिनिमम फ्रिকুৱেন্সি অফ ইনসিডেন্ট লাইট কল্ড থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি হৈছে থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি হৈছে বুজিছা আৰু দিছে আৰু বিলো হুইচ নো ফটোইলেক্ট্ৰিক এমিশনস টেকস প্লেস ঠিক আছে তাছত 2 নম্বৰ পইণ্টটো আছে দা নাম্বাৰ অফ ফটোইলেক্ট্ৰন এমিটেড পাৰ সেকেন্ড বাই সাবস্টেন্স ডাইৰেক্টলি প্ৰপৰ্শনেল টু দা ইন্টেন্সিটি অফ ইনসিডেন্ট লাইট প্ৰভাইডেড দা ফ্ৰিকুৱেন্সি ইয়াত কলো নহয় যিমানে ইন্টেন্সিটি নাম্বাৰ কিমান বেছি হ'ব হিমানে নাম্বাৰ অফ ইলেক্ট্ৰন কিমান বেছি হ'ব তাৰ ওপৰত ডিপেন্ড কৰিব এজ এ হোল ইন্টেন্সিটি অফ লাইট কিমান বেছিকে আহিছে 3 নম্বৰটো কি আছে দা ম্যাক্সিমাম কাইনেটিক এনাৰ্জি অফ দা ফটোইলেক্ট্ৰন ইনক্ৰিজেস কাইনেটিক এনাৰ্জি বাঢ়িব কেতিয়া বাঢ়িব যেতিয়া এই ওয়ার্ক ফাংশন ইয়াত ইউজ হোৱা মানে এনাৰ্জিখিনি কি হ'ব যিমানে মিনিমাম হ'ব ঠিক আছে ধুনিয়াকে বুজি পাইছা পইণ্ট কেটা তো একলৈকে বুজাৰ পিছত নেক্সট আমি গৈ আছো এতিয়া আমি এখিনি বুজিলো নহয় এতিয়া আমি গৈ আছো ওয়ার্ক ফাংশন মই ডায়াগ্ৰামটো মানে মুছা নাই আমাক ডায়াগ্ৰামটো লাগিয়ে থাকিব এতিয়া ওয়ার্ক ফাংশন কাক কৈছো অলৰেডি পঢ়িলো ওয়ার্ক ফাংশন মই ক'লোৱে ওয়ার্ক ফাংশন কাক কয় ওয়ার্ক ফাংশন মানে এখন মেটাল সারফেস ইয়াত ধৰিলো ইলেক্ট্ৰন আছে এইবিলাক ইলেক্ট্ৰন ইয়াত আছে এই ইলেক্ট্ৰন আৰু মেটালৰ মাজত সাপোজ এনাৰ্জি কিমান 1 জুলৰে সৈতে হি বাইন্ড হৈ আছে তো এফালৰ পৰা মই যদি মানে হাই এনাৰ্জি লাইট আহে এই লাইট যদি 3 জুলৰ এনাৰ্জি মই জুল বুলি কৈছো সো ইলেক্ট্ৰন ভল্টত হয় বস্তুটো মই সাপোজ ঠিক আছে ইয়াত 1 ইলেক্ট্ৰন ভল্ট সাপোজ দুইটাৰ মাজৰ এটা হল বাইন্ডিং এনাৰ্জি ঠিক আছে তো সাপোজ লাইট আহিছে সাপোজ 3 ইলেক্ট্ৰন ভল্ট আহি পেলাই ইয়াত এটা স্ট্ৰাইক কৰিব এই মানে কথাটো এনেকুৱা হৈছে কি মই আৰু বোৰ্ডখনৰ মাজত সাপোজ এটা ফোৰ্স অফ এট্ৰাকচন আছে 1 ইলেক্ট্ৰন ভল্ট তো ইহ দুটাৰ মাজৰ মোৰ আৰু বোৰ্ডখনৰ মাজৰ এট্ৰাকচন ফোৰ্সটো ভাঙিবলৈ হলে মোক হিমানখিনি অপজিট ডাইৰেকচনৰ পৰা এপ্লাই কৰিব লাগিব এনাৰ্জি তো সিমিলাৰলি ইয়াতো তেনেকৈ 3 ইলেক্ট্ৰন ভল্টৰ যদি লাইট আহিছে তাৰে 1 ইলেক্ট্ৰন ভল্টটো ইয়াত ইউজ হ'ব বাকি 2 ইলেক্ট্ৰন ভল্টৰে সৈতে ইলেক্ট্ৰনটো মুভ কৰিব সেই যেটো 1 ইলেক্ট্ৰন ভল্ট যিমানখিনি এনাৰ্জি লাগিল যিখিনি এনাৰ্জি ৰিকোয়াৰ্ড হল ইলেক্ট্ৰনটো মেটাল সাৰফেসৰ পৰা ইজেক্ট আউট কৰিবলৈ সেইটোকে কি বুলি কয় ওয়ার্ক ফাংশন বুলি কয় তো ওয়ার্ক ফাংশন ইজ ইকুয়াল টু एक्चुअली ইলেক্ট্ৰন ভল্টে হয় ইজ ইকুয়াল টু ডিনোটেড বাই ফাই নট বুলি বুজাও আমি ফাই নট ঠিক আছে এটো হৈ আছে আমাৰ কি ওয়ার্ক ফাংশন এতিয়া আমি গৈ আছো যে হল ওয়ার্ক ফাংশন যদি বুজিলো কোনকেটা নেচাৰৰ ওপৰত এজ এ হোল তোমাৰ ওয়ার্ক ফাংশনটো ডিপেন্ডেন্ট হয় ঠিক আছে নেচাৰ কোনকেটা নেচাৰৰ ওপৰত ওয়ার্ক ফাংশন ডিপেন্ডেন্ট হয় প্ৰথম কথা হৈছে ওয়ার্ক ফাংশনটো एक्चुअली কাৰ হয় মেটাল সারফেস খনৰ সানলাইট আহিছে এটো সানলাইটৰ এনাৰ্জি যিকোনো হ'ব পাৰে কিন্তু এই ইলেক্ট্ৰনটো আৰু মেটাল খনৰ মাজৰ যেটো বাইন্ডিং এনাৰ্জি হে বাইন্ডিং এনাৰ্জিটো ওপৰত ডিপেন্ডেন্ট হয় ইয়াৰ পৰাহে ইলেক্ট্ৰন ইজেক্ট আউট হ'ব ঠিক আছে তেনে হলে যে কাৰ ওপৰত ডিপেন্ডেন্ট ডাইৰেক্টলি নেচাৰ অফ দা মেটাল সাৰফেসৰ ওপৰত এজ এ হোল কি হৈ আছে এই ওয়ার্ক ফাংশন টার্মটো ডাইরেক্টলি ডিপেন্ডেন্ট হৈ আছে ঠিক আছে তো নেচাৰ অফ দা মেটাল সারফেস লগতে নেচাৰ বুলি কোতে প্ৰপাৰ্টিও ইনক্লুডেড হৈ থাকে হৈছে তো একলগে সকে বুজি পাইছা ডাউট লগা নাই তো ইয়াৰ পিছত আমি গৈ আছো ডেফিনেশন অফ 1 ইলেক্ট্ৰন ভল্ট এতিয়া ডেফিনেশন অফ 1 ইলেক্ট্ৰন ভল্ট বুলি কোতে আমি এজ এ হোল বস্তুটো কি হৈ আছে 1 ইলেক্ট্ৰন ভল্ট মানে 1 ইলেক্ট্ৰন ইনটু 1 ভল্ট মানে 1 ভল্ট পটেনশিয়াল ডিফাৰেন্সৰ এগেইনষ্টত যদি এটা ইলেক্ট্ৰন মুভ কৰে তেতিয়া হি যিখিনি ওয়ার্ক ডান কৰিব তাকে আমি কি নাম দি থৈছো 1 ইলেক্ট্ৰন ভল্ট নাম দিছো তো আমি বস্তুটো এনেকুৱা হল W = VQ ফৰ্মুলা যদি আছে দেন W = 1 ইলেক্ট্ৰন ভল্ট হ'ব কেতিয়া হ'ব 1 ভল্ট ইনটু 1 কুলম
তো 1 ভোল্ট 1 কুলম কিমান 1.0 মাইনাছ 19 কুলম তেনেহ'লে 1.6 তেনেহ'লে মাইনাছ 19 কুলম ভল্ট কি হৈ আছে 1 ইলেক্ট্ৰন ভল্ট বুজি পাইছানে 1 ইলেক্ট্ৰন ভল্ট ইকুৱেল কিমান হৈ আছে ধুনীয়াকৈ বুজি পাইছা তাৰপিছত আমি এতিয়া গৈ আছোঁ একলৈকে যদি আমি বুজিলোঁ একলৈকে ধুনীয়াকৈ বুজিলোঁ এই গোটেইখিনিতে আমি কি পঢ়িলোঁ আইনষ্টাইন মানে আইনষ্টাইন বুলি নহয় আৰু ফটোইলেক্ট্ৰিক ইফেক্টটো পঢ়িলোঁ দেন ফটোইলেক্ট্ৰিক ইফেক্টটো আমি কি বুলি ক'লোঁ ফটোইলেক্ট্ৰিক ইফেক্টটোত আমি ক'লোঁ যে ছানলাইটৰ কাৰণে যদি আমি কাৰেণ্ট প্ৰডিউচ হয় ঠিক আছে যদি আমি কাৰেণ্ট পাওঁ সেই কাৰেণ্ট পোৱা যিটো ফেন'মেনন তাকে আমি কি নাম দি থৈছোঁ ফটোইলেক্ট্ৰিক ইফেক্ট নাম দি থৈছোঁ ঠিক আছে ধুনীয়াকৈ বুজি পাইছা তাৰপিছত আমি বুজিবলৈ গ'লোঁ যে আমি কেথড প্লেট এনড প্লেট আছে ইভাকুৱেটেড গ্লাছ টিউব আছে ছানলাইট এজ এ হ'ল আহিল ছানলাইট আহিল কেথড প্লেটত পৰিল কেথড প্লেটত ছানলাইট পৰাৰ পিছত কেথড প্লেটৰ পৰা এনাৰ্জি ইলেক্ট্ৰন কেথড প্লেটে সাম অফ দ্য পৰ্চন এনাৰ্জি এজ এ হ'ল একচেপ্ট কৰিলে আৰু কৰি পেলাই ইলেক্ট্ৰন তাৰ পৰা ইজেক্ট আউট হ'ল সেই ইজেক্ট আউট হোৱা ইলেক্ট্ৰনখিনি যিহেতু এনড প্লেটখন পটেঞ্চিয়েল পজিটিভ পটেঞ্চিয়েল লগত কানেক্ট হৈ আছে দেন এনড প্লেটখনে ইলেক্ট্ৰনখিনি টুৱাৰ্ডছ দ্য কেথড প্লেটখনৰ পৰা এজ এ হ'ল টুৱাৰ্ডছ দ্য এনড প্লেটলৈ ইলেক্ট্ৰনখিনি কি কৰিলে মুভ কৰিলে ঠিক আছে সেই মুভমেণ্টৰ সময়ত ইলেক্ট্ৰন যিহেতু কেথড টু এনড মুভ কৰিলে তো সেই সময়ত যিটো এই মুভমেণ্টৰ কাৰণে যিটো কাৰেণ্ট পাইছোঁ এই কাৰেণ্টটোৰ নামেই হৈ আছে কি ফটোইলেক্ট্ৰিক কাৰেণ্ট আৰু সেই হোল ফেন'মেননটোক আমি কি নাম দি থৈছোঁ ফটোইলেক্ট্ৰিক ইফেক্ট নাম দি থৈছোঁ ঠিক আছে তাৰপিছত আমি লজ অফ ফটোইলেক্ট্ৰিক এমিশ্যন পঢ়িলোঁ বা লজ অফ ফটোইলেক্ট্ৰিক ইফেক্ট পঢ়িলোঁ লজ কি আছিলে প্ৰথম লটো যে ইলেক্ট্ৰন ইজেক্ট আউট হ'বলৈ হ'লে এটা মিনিমাম ফ্ৰিকুৱেঞ্চিত লাইট আহিব লাগিব সেই ফ্ৰিকুৱেঞ্চিটো পালেহে ইলেক্ট্ৰন ইজেক্ট আউট হ'ব আৰু সেই মিনিমাম ফ্ৰিকুৱেঞ্চিটোৱে হৈ আছিলে কি থ্ৰেজল ফ্ৰিকুৱেঞ্চি ঠিক আছে 2 নম্বৰতে পঢ়িলোঁ যে যিমান বেছি ইণ্টেনচিটি লাইট আহিব থ্ৰেজল ফ্ৰিকুৱেঞ্চিটো এটাই হয় ঠিক আছে তো তাতকৈ যিমান বেছিকৈ ইলেক্ট্ৰন আহিব ইণ্টেনচিটি বেছি হ'ব সিমানে ইলেক্ট্ৰন মেটেল ছাৰ্ফেচৰ পৰা সিমানে ওলাই যাব আৰু যিমানে বেছি ইলেক্ট্ৰন ওলাব সিমানে বেছি আমি কি পামগৈ তাত কাৰেণ্টটো বেছিকৈ পাম ঠিক আছে 3 নম্বৰত আমি পঢ়িলোঁ যে কাইনেটিক এনাৰ্জি মেক্সিমাম হ'ব কেতিয়া মেক্সিমাম হ'ব যেতিয়া এজ এ হ'ল ৱৰ্ক ফাংচন ঠিক আছে এই থ্ৰেজল এনাৰ্জিটো যিটো আছে সেইটো যিমানে কি হ'ব মিনিমাম হ'ব মই অলৰেডি বুজালোঁ যে মেটেল ছাৰ্ফেচখনত যদি 1 ইলেক্ট্ৰন ভল্ট এনাৰ্জি ইউজ হয় বাকীখিনি এনাৰ্জিৰে সৈতে ইলেক্ট্ৰনটো কি হ'ব মুভ কৰিব মানে কাইনেটিক এনাৰ্জি মেক্সিমাম হ'ব যিমানে ৱৰ্ক ফাংচনটো যিমানে কম হ'ব ঠিক আছে একলৈকে বুজি পালা একলৈকে বুজি পোৱাৰ পিছত আমি এতিয়া গৈ আছোঁ আইনষ্টাইন ফটোইলেক্ট্ৰিক ইকুৱেশ্যন আইনষ্টাইন ফটোইলেক্ট্ৰিক ইকুৱেশ্যন ঠিক আছে আইনষ্টাইন ফটোইলেক্ট্ৰিক ইকুৱেশ্যনটো বুজিবলৈ যাওঁতে এইখন তুমি ধৰি লোৱা মেটেল ছাৰ্ফেচ ঠিক আছে এইখন তুমি ধৰি লোৱা মেটেল ছাৰ্ফেচ তো এইখন মেটেল ছাৰ্ফেচ তো মেটেল ছাৰ্ফেচ ইয়াত ইলেক্ট্ৰন আছে ইলেক্ট্ৰন সদায় আছে তো ইয়াৰ পৰা ছানলাইট আহিছে ছানলাইট আহি ইয়াত খুন্দা মাৰিছে তো ছানলাইট যে আহিছে ছানলাইটখিনি ছাপ'জ এনাৰ্জি এইচ নিউ আহিছে তো এই মেটেল ছাৰ্ফেচখনত ইয়াত যেতিয়া খুন্দা মাৰিছে এটা ইলেক্ট্ৰন ইয়াত কি হৈ আছে সেই ইলেক্ট্ৰনৰ সাম অফ দ্য এনাৰ্জি ইয়াত একচেপ্ট কৰিছে ঠিক আছে সেই একচেপ্ট কৰা এনাৰ্জিখিনি কিমানটো মই নাজানো মই ধৰি ল'লোঁ ফাইনত আৰু বাকী যিখিনি এনাৰ্জি বাচিছে আৰু ইয়াৰ যিমান আহিছে তাৰ অলপ পৰ্চন ইয়াত ইউজ হৈছে বাকীখিনি এনাৰ্জিৰে সৈতে ইলেক্ট্ৰনটো মুভ কৰিছে উইথ কাইনেটিক এনাৰ্জি ঠিক আছে কাইনেটিক এনাৰ্জি সি পাই গ'ল এতিয়া মই যদি চাবলৈ যাওঁ ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি মতে বিফৰ কলিজন আৰু আফটাৰ কলিজন সদায় এনাৰ্জি চেম থাকিব লাগিব দেন বিফৰ কলিজন কিমান আছে এইচ নিউ আছে আফটাৰ কলিজন কিমান ফাই নট প্লাছ কাইনেটিক এনাৰ্জি ঠিক আছে এটা ইকুৱেশ্যন পালোঁ এতিয়া ধৰি লৈছোঁ যে যিটো ইলেক্ট্ৰন আহিছিলে যিখিনি এনাৰ্জি লাইট আহিছিলে সেই এনাৰ্জি লাইটখিনি একদম মিনিমাম এনাৰ্জিত আহিছে ধৰি লৈছোঁ মই আৰু যে একদম মিনিমাম এনাৰ্জিত আহিছে ঠিক আছে লেট বুলি ধৰিছোঁ ইলেক্ট্ৰন মুভিং উইথ মিনিমাম ফ্ৰিকুৱেঞ্চি অফ লাইট ধৰি লৈছোঁ নিউ নট ফ্ৰিকুৱেঞ্চিত আহিছে একেবাৰে মিনিমাম ফ্ৰিকুৱেঞ্চিত আহিছে যদি একে মিনিমাম ফ্ৰিকুৱেঞ্চিত আহে
মিনিমাম ফ্ৰিকুৱেঞ্চিত আহে তেনেহ'লে আহি ইয়াত ষ্ট্ৰাইক কৰিলে জাষ্ট ষ্ট্ৰাইক কৰিলে ইলেক্ট্ৰনটো খালি ইজেক্ট আউট হ'ল যাবলৈ আৰু এনাৰ্জি নাই একদম মিনিমামত আহিছে ঠিক আছে মানে কথাটো এনেকুৱা হ'ল এখন মেটেল সাৰফেস এই মেটেল সাৰফেসখনৰ পৰা ইলেক্ট্ৰন এটা ইজেক্ট আউট কৰিলে সাপোজ 2 ইলেক্ট্ৰন ভল্ট লাগে তো যিখিনি এনাৰ্জি আহিছে 2 ইলেক্ট্ৰন ভল্টে আহিছে আহিলে ইয়াত কি হ'ব ইলেক্ট্ৰন জাষ্ট ইয়ালে উঠিবহে কি মুভ কৰিবলৈ আৰু এনাৰ্জি নাই তো সেই সময়ত যদি ইলেক্ট্ৰনটো এটা মিনিমাম ফ্ৰিকুৱেঞ্চি মানে থ্ৰেজল ফ্ৰিকুৱেঞ্চিত আহে তেনেহ'লে এই যিটো ইকুৱেশ্যন আছে ইয়াত h nu naught equal to phi naught plus কি হ'ব কাইনেটিক এনাৰ্জি কিমান হ'ব 0 হ'ব ঠিক আছে মানে ইয়াৰ পৰা মই এটা বস্তু কি পালো phi naught মানে কি পাই আছো h nu naught তো এতিয়া এই যিটো ইকুৱেশ্যন আছিল ওৱান ইকুৱেশ্যন এই যেটো ওৱান ইকুৱেশ্যন আছে ইয়াত যদি মই চাও h nu equal to তোমাৰ phi naught ৰ জায়গাত মই h nu naught plus কি আছে কাইনেটিক এনাৰ্জি আছে ঠিক আছে তেনেহ'লে h nu minus h nu naught কাইনেটিক এনাৰ্জি মানে হাফ mv স্কয়াৰ লিখিব পাৰো ঠিক আছে তাহলে h nu minus nu naught equal to কি পাম কাইনেটিক এনাৰ্জি পাম ঠিক আছে এই যেটো ইকুৱেশ্যন এই ইকুৱেশ্যনটোকে কি বুলি কয় আইনষ্টাইন ফটোইলেক্ট্ৰিক ইকুৱেশ্যন ঠিক আছে এই ইকুৱেশ্যনটোৰ কথাই আইনষ্টাইনে আমাক কৈছিলে হৈছে ঠিক আছে তোমালোকে বুজি পাইছা দেন তোমালোকে যদি বুজি পাইছা আজি মই কোনলৈকে এৰি দিছো ইয়াৰ পিছৰ বস্তুখিনি আমি নেক্সট কাইলে ক্লাছত পঢ়িম তো আজি ক্লাছটোৰ আমি এজ এ হোল ডুৱেল নেচাৰ অফ মেটাৰ চেপ্টাৰটোৰ পৰা আমি এজ এ ফ্ৰী ইলেক্ট্ৰন এমিশন টাইপস অফ ইলেক্ট্ৰন এমিশন ঠিক আছে ফটোইলেক্ট্ৰিক ইফেক্টটো ডেসক্ৰাইব কৰিলো ফটোইলেক্ট্ৰিক ইফেক্ট তাৰপিছত ফটোইলেক্ট্ৰিক লছ পঢ়ি পেলাই আমি ৱৰ্ক ফাংচন পঢ়িলো তাৰপিছত এজ এ হোল ইলেক্ট্ৰন ভল্টৰ ডেফিনেশ্যন পঢ়িলো তাৰপিছত আমি আইনষ্টাইন ফটোইলেক্ট্ৰিক ইকুৱেশ্যনটো আমি ডিৰাইভ কৰিলো ঠিক আছে তেন এই বস্তুখিনি আজি ধুনীয়াকৈ তোমালোকে ধুনীয়াকৈ লিখি কৰি ল'বা হৈছে আৰু যি পাৰা ধুনীয়াকৈ মোক ডাউট কিবা থাকিলে মোক ধুনীয়াকৈ হোৱাটছআপ কৰি ল'বা ঠিক আছে তেন আজিলৈ মই ইয়াতে ৰাখিছোঁ তেন সকলোৱে ভালকৈ পঢ়ি যোৱা আমি ধুনীয়াকৈ নগাঁৱতে থাকি পেলাই নগাঁৱতে পঢ়ি আমি এজ এ অসম তথা ভাৰতবৰ্ষত আমাৰ মানে খুপনি গছগজীয়া কৰিব লাগিব ধন্যবাদ